শিক্ষকৰ নিযুক্তি যোৱা এই আমাৰ চৰকাৰৰ দিনতে আমি 24,000 শিক্ষকক ইতিমধ্যে আমি নিযুক্তি প্ৰদান কৰিলোঁ। বহুত পদ আমাৰ খালী নাই, যিখিনি ৰিটায়াৰমেণ্টৰ কাৰণে যিখিনি পদ খালী হৈছিল সেই তাৰো বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপন ছেকেণ্ডেৰী ছেকশ্যনত আমি এটা বিশেষ ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিছোঁ। যিহেতু আমাৰ গণিত বিষয়ত আমাৰ ডেডিকেটেড কোনো টিচাৰ নাছিলে, আমি ছায়েন্স টিচাৰ বুলি ৰিক্ৰুইট কৰোঁ আৰু এই ছায়েন্স টিচাৰজনকে আমি গণিতো পঢ়াবলৈ দিওঁ, বিজ্ঞানো পঢ়াবলৈ দিওঁ। আজি আমাৰ অনুভৱ যে গণিতৰ কাৰণে ডেডিকেটেড টিচাৰ লাগে আৰু আজি কিছুদিন আগত মাননীয় কেবিনেটে আমাক সন্মতি জনাইছে 2018 চনৰ সেৱা বিধিৰ সংশোধনীৰ জৰিয়তে আমি বিশেষভাৱে গণিতৰ শিক্ষক নিযুক্তি দিয়াৰ কাৰণে গণিত শিক্ষক গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি এটা পদেই আমি আমাৰ হাইস্কুলসমূহত সৃষ্টি কৰিছোঁ আৰু আমাৰ যি নতুন ৰিক্ৰুইটমেণ্ট হ'ব, নতুন ৰিক্ৰুইটমেণ্টত প্ৰথমবাৰৰ কাৰণে অসমৰ বিদ্যালয়ত আমি মেথছ টিচাৰ স্পেচিয়েলি আমি তেওঁলোকক ৰিক্ৰুইট কৰিম। থেংক ইউ। শিক্ষকৰ যিটো আমাৰ ছাত্ৰ শিক্ষকৰ অনুপাত 19:1 ভালেই, তাৰ খালি সমবিতৰণৰ কাৰণে আমি এটা ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এতিয়া ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি এটা ৰেচনেলাইজেশ্যন ড্ৰাইভ কৰিলোঁ উপাধ্যক্ষ মহোদয়, কিন্তু আমি সকলো মানুহ বিভিন্ন বিষয়া কৰ্মচাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয় আৰু কৰোঁতে কাৰোবাৰ প্ৰতি কোনোবাই মৰম কৰে, কাৰোবাৰ প্ৰতি কোনোবাই অলপ মানে শাস্তিমূলক দৃষ্টিৰে চাই, গতিকে প্ৰকৃত ৰেচনেলাইজেশ্যন হৈ নুঠে। ইতিমধ্যে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে যেনেকৈ শিক্ষা আমি হেতু কৰিলোঁ আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছোঁ, এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰ কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব, যিটোক আমি খালি ফাইন টিউনিংহে কৰিম। আমি বিভাগে সেইটোৰ ফাইন টিউনিং কৰিম, অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পৰা বাদ পৰি নাযায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে মানে তেওঁক হেৰিও কৰা নাযায়, এইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু যিহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত, যে এইটো চিম্পল মানে ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন, শিক্ষক ছাত্ৰ ছাত্ৰী আন্তঃগাঁথনি এই গোটেইখিনি লৈয়ে হয়। কিন্তু এই বিলখনত ছাত্ৰ ছাত্ৰীৰ কথাটো উল্লেখ নাই। শ্ৰেণীকোঠা এটা ফিজিকেল শ্ৰেণীকোঠাই হ'ব যদি তাত ছাত্ৰ ছাত্ৰী নাথাকে, যিকোনো এটা ঘৰ এটাত শিক্ষক থাকিব লাগে বুলিতো ক'লেই নহ'ব। আজি আমাৰ ভাৰতবৰ্ষত শিক্ষাক, প্ৰাথমিক শিক্ষাক, এলিমেণ্টাৰী এডুকেশ্যনক সাৰ্বজনীন কৰাৰ কাৰণে ৰাইট টু এডুকেশ্যন এক্ট আছে। যি ৰাইট টু এডুকেশ্যন এক্টে পেৰামিটাৰ কিছুমান নিৰ্ধাৰণ কৰি দিছে শিক্ষাৰ কাৰণে, আৰু সেই পেৰামিটাৰত কৈছে যে প্ৰতিটো হেবিটেটত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে আৰু মিনিমাম তাত 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগে। আৰু 30জন যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে তাত 2জন শিক্ষক থাকিব। আজি এখন প্ৰাথমিক বিদ্যালয়ত 1, 2, 3, 4, 5 5টা শ্ৰেণী আছে। এতিয়া 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীত যদি 10জনকৈ 15জনকৈ 20জনকৈ ছাত্ৰ ছাত্ৰী থাকে তেনেহ'লে শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াত কোনো আপত্তি নাই। কিন্তু যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6গৰাকী হয়, তাত 5টা শ্ৰেণী আছে বুলি 5জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যাব? আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা PTR বুলি যাক আমি যদি কওঁ, এই PTR অসমৰ PTR ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ। আমাৰ LP স্কুলত PTRৰ সংখ্যা 19:1, তাৰমানে প্ৰত্যেক 19জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে।
যদি আমি এইটো হাইস্কুললৈকে আহোঁ তেতিয়াহ'লে আমাৰ পিটিআৰৰ সংখ্যা 22:1 প্ৰতি 22গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে যদি আমি হায়াৰ ছেকেণ্ডেৰীলৈ যাওঁ তাতো 26গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে ইয়াৰ পাছতো আমাৰ কিছু সংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যাটো কম তাৰ কাৰণটো কি কাৰণটো এইটোৱেই যে আমাৰ যিবিলাক দূৰৱৰ্তী বিদ্যালয় আছে দুৰ্গম অঞ্চলত থকা বিদ্যালয় আছে চৰ চাপৰি অঞ্চল বাগান অঞ্চল পাহাৰীয়া অঞ্চল জনজাতীয় অঞ্চল তালৈ শিক্ষকসকল যাব নিবিচাৰে আৰু শিক্ষকসকল তালৈ যিসকল গ'ল এটা সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজনৈতিক ক্ষমতা খটুৱাই হওক বা অন্য ধৰণে হওক তাৰ পৰা বদলি হৈ তেওঁলোক ওলাই আহে এতিয়া আমি আমাৰ চৰকাৰখনে নিৰন্তৰভাৱে আমি এটা প্ৰচেষ্টা চলাইছোঁ যিটো প্ৰচেষ্টাত মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে এখন আইন আনিলে 2017 চনত যে শিক্ষকৰ বদলীকৰণ নাই যাতে শিক্ষকসকল দুৰ্গম অঞ্চলত আছো বুলি তেওঁলোকে বদলি হৈ আহিব নোৱাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ গোটেই বদলিৰ কাৰবাৰটো যাতে এটা নিয়ন্ত্ৰণৰ মাজত হয় আৰু শিক্ষকৰ যেতিয়া চাকৰিটো হয় শিক্ষকৰ চাকৰিটো জিলা ভিত্তিক এইটো এটা ডিষ্ট্ৰিক্ট কেডাৰ অসম পুলিচৰ চাকৰি ৰাজ্যখনৰ কাৰণে গতিকে হাইলাকান্দিৰ পৰা ধুবুৰীলৈ ট্ৰেন্সফাৰ হ'ব পাৰে বা আমাৰ এতিয়া গ্ৰেড 3 গ্ৰেড 4 যিবিলাক ষ্টেট কেডাৰ তিনিচুকীয়া জিলাৰ পৰা তেওঁলোকৰ বদলি বৰপেটা জিলালৈ হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰিটো এইটো ডিষ্ট্ৰিক্ট কেডাৰ হয় গতিকে তেওঁ ডিষ্ট্ৰিক্টৰ পৰা বদলি হৈ যাব নোৱাৰে আৰু শিক্ষকজনেও চাকৰিটোৰ প্ৰাপ্তিৰ সময়ত তেওঁ যেতিয়া ডিষ্ট্ৰিক্ট চইচ দিব লাগে ডিষ্ট্ৰিক্ট চইচ প্ৰাৰ্থীজনে নিজে কৰে আৰু সেইমতে তেওঁ চাকৰিত নিযুক্তি পায় ধুবুৰীত নিযুক্তি পায় গোৱালপাৰাত নিযুক্তি পায় দুমাহৰ পাছত বদলি হৈ বেলেগলৈ সুবিধাজনক ঠাইলৈ গুচি আহে তাৰ কাৰণে দূৰৱৰ্তী অঞ্চলবিলাকত শিক্ষকৰ নাটনি হৈছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে এই বিলখন আনিলে যে 10 বছৰ যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব শিক্ষক এজনে বদলীকৰণ নাপায় দিব্যাংগ ব্যক্তিৰ ক্ষেত্ৰত 2 বছৰ সম্পূৰ্ণ নহ'লে তেওঁ ট্ৰেন্সফাৰ নহয় কিন্তু আমি অমানৱীয় হ'ব নোৱাৰোঁ কেতিয়াবা খুব জটিল ৰোগ হয় কাৰোবাৰ কেঞ্চাৰ হয় শিশুৰ অটিজম স্পেক্ট্ৰাম ডিজিজ হয় তেনে ক্ষেত্ৰত বিশেষ বদলিৰ ব্যৱস্থা হ'ল আৰু এতিয়া আমি সেইখন আইনৰ অধীনত আমি শিক্ষকসকলৰ বদলীকৰণ কৰিছোঁ মই আজি পবিত্ৰ সদনক মই জনাবলৈ পাই সুখী হৈছোঁ 20,000 শিক্ষকৰ বদলীকৰণ আইনসন্মতভাৱে বিধিসন্মতভাৱে এই শিক্ষক বদলীকৰণ যিখন আইন এই আইনৰ অধীনত বদলীকৰণ হৈছে ইয়াৰ পাছত আমি দুখন আঁচনি অতি গুৰুত্বপূৰ্ণ এখন হ'ল শিক্ষা ক্ষেত্ৰ আঁচনি আনখন হ'ল আমাৰ ৰেচনেলাইজেশ্যনৰ যিটো প্ৰচেছ শিক্ষা ক্ষেত্ৰ আঁচনিত আজি অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে যে শ্ৰেণী কোঠা অনুযায়ী শিক্ষক নাই কিন্তু এই কথাটো তাৰ লগত ক'ব লাগিব যে বিদ্যালয় অনুযায়ী ছাত্ৰ ছাত্ৰীও তাত নাই এটা 100 মিটাৰৰ দূৰত্বত এখন গাঁৱতে দুটা চুবুৰীত যদি দুখন বিদ্যালয় থাকে ছাত্ৰ ছাত্ৰী ক'ৰ পৰা পাব এতিয়া ছাত্ৰ ছাত্ৰী তাত নাপায় আমি সেইকাৰণে দুইখন বিদ্যালয়ক একেলগ কৰাৰ পাছত তাত শিক্ষকৰ সংখ্যাও বাঢ়ি গ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল গতিকে মাননীয় বিধায়কসকলক মই অনুৰোধ জনাম যে যিখিনি বিদ্যালয় ওচৰা ওচৰিকৈ আছে ছাত্ৰ ছাত্ৰী নাই শিক্ষা ক্ষেত্ৰ আঁচনিখন পঢ়ি লৈ সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই এমালগেমেশ্যনটোক সমৰ্থন জনাব লাগে এমালগেমেশ্যনৰ অৰ্ডাৰ ওলোৱাৰ লগে লগে মানুহে কয় যে আমাৰ ইয়াত লগত আমাৰ ঐতিহ্য জড়িত হৈ আছে আৱেগ জড়িত হৈ আছে বহুতে কয় যে আমাৰ গাঁৱৰ একমাত্ৰ চৰকাৰী অনুষ্ঠান ইয়াক এইখন বন্ধ নকৰিব আমাৰতো বন্ধ কৰাৰ কোনো অভিপ্ৰায় নাই কিন্তু ছাত্ৰ ছাত্ৰী নাই এতেকে ছাত্ৰ ছাত্ৰী তাত যাতে হয় সাস্টেইনেবল নাম্বাৰ অফ ষ্টুডেণ্টছ অখিল গগৈ ডাঙৰীয়াই বিলখনত আনিছে যে বিষয় অনুপাতে ছাত্ৰ ছাত্ৰী হ'ব লাগে আমাৰ যি প্ৰভিন্সিয়েলাইজেশ্যন হ'ল সেই আইনখনতে স্পষ্টভাৱে উল্লেখ আছে যে এটা বিষয় মিনিমাম শ্ৰেণীটোত যদি 10 গৰাকী ছাত্ৰ ছাত্ৰী থাকে চৰকাৰে তাত শিক্ষক দিবলৈ বাধ্য